নমস্কাৰ আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় চেনেল আসাম লাইভ 7 আৰু ষ্টুডিঅ'ত মই মনময়ূৰী দেৱী পদ্মশ্ৰী যাদৱ পায়েঙে কয় 550 হেক্টৰ ভূমিত বনদস্যু বিচৰণ বনাঞ্চলখনৰ 14 জোপাকৈ শিমলু গছ কাটিং লৈ গ'ল বনদস্যুৱে দুখত ভাঙি পৰা যাদৱ পায়েঙে বিচাৰিলে বনদস্যুৰ কঠোৰ শাস্তি মোলাই কাঠনি বনদস্যুৰ কবলত পৰাৰ কথা ইতিমধ্যে অৰণ্য মানৱ যাদৱ পায়েঙে বিভাগীয় বিষয়াক উক্ত বিষয় সম্পৰ্কে ফোনযোগে অৱগত কৰিছে যোৰহাটৰ পৰা পৰাণ মেধি ৰিপৰ্ট আসাম লাইভ 7 মই ফৰেষ্ট ডিপাৰ্টমেণ্টক জনাইছো সকলোকে যোৰহাট মাজুলী আৰু মই আছে সেই বনদস্যুহঁত তেখেতসকল অকল গছ কটাই নহয় যি অন্য গড় হত্যা কৰিবলৈও আহিব পাৰে তেতো গড় আছে হাতী আছে বাঘ আছে সেইকাৰণে বনদস্যুক কৰায়ত্ব কৰি শাস্তিমূলক ব্যৱস্থা দিয়ক আৰু আজিৰ পৰা যাতে হেবোৰ গছ গছনি কটা নহয় হেতু নিৰীক্ষণ কৰক বন বিভাগে আৰু প্ৰশাসনে এটো জোৰ দি পেলাই ফৰেষ্টখন সংৰক্ষণৰ ব্যৱস্থা কৰক বুলি মই ভাবো ফৰেষ্ট মানুহ আহিছে তেওঁলোকে আলেঙালেঙে এইবোৰ যতে ততে এইবোৰ চেকআপ হেৰি কৰি আছে এটো কি বোলে অনুসন্ধান চলাই আছে কত কি আছে খুব সম্ভৱ এটো চাগৈ কালি যিমান দূৰ সম্ভৱ ৰেঞ্জাৰত কথা পতা মতে আপুনি যাব তাত গৈ পেলাই চাই আহিবগে বুলি কিমান জোপা গছ কাটা হৈছে 14 জোপা গছ কটা হৈছে হেতু সব শিমলু গছ আৰু 4 ফুট 5 ফুট 6 ফুট 7 ফুট গোলাই আছিল এজা দিছিল আপুনি হা এজা দিছিল এজা না ফোনেৰে মই সব জনাই দিছো হেতু